এপিনে মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক আমিনুল ইছলামে। ভোটৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে মিয়াৰ ৰাজনীতি। মিয়া শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাইজক ভয় খুৱাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। এছআৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অসমত বহিৰাগত হিন্দী ভাষীৰ চৰকাৰ বনাব বিচাৰিছে বুলি মন্তব্য আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীয়ে অসমত ঘৃণা বিয়পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছে। সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাৰ এনে ৰাজনীতিয়ে মিয়া বিৰুদ্ধে এছাম লোকক উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমিনুল ইছলামে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ শব্দটো ইউজ কৰি বাৰে বাৰে অসমীয়া জাতিটোক ভয় খুৱাব বিচাৰিছে। কেতিয়াবা এইটো মোগলৰ আক্ৰমণ ক'ব খোজে, কেতিয়া বাবৰৰ আক্ৰমণ ক'ব খোজে, কেতিয়াবা শৰাইঘাটৰ হেখন বুলি ক'ব খোজে। এইবাৰ তেখেতসকলে কৈছে হাতীগাঁৱত ৰৈ আছে আমি আৰু তেখেতৰ হাতীগাঁৱত অসমখন খাই পেলাব, সেইকাৰণে বিজেপিক ভোট দিয়া। বিজেপিক ভোটটো লোৱাৰ ক্ষেত্ৰত তেখেতসকলে মিয়াৰ বাহিৰে বেলেগ কোনো অস্ত্ৰ ইউজ কৰিব নোৱাৰে। সেইকাৰণে আমি এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে এই গোটেই যিটো ব্যৱস্থা অকল ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কৰি আছে। অসমীয়া ৰাইজে যিমান সোনকালে পাৰে সিমান ভাল, নহ'লে তেখেতক কিন্তু আজি এছআৰৰ জৰিয়তে গোটেই বাহিৰৰ পৰা লাখ লাখ মানুহে ভোট দি এইটো অসমীয়াৰ চৰকাৰ নহ'ব, এইটো হিন্দী ভাষীৰ চৰকাৰ হ'ব। এইটো গৈ আপোনালোকে চিন্তা কৰিব, এইটো গৈ এটা RSSৰ চৰকাৰ হ'ব। সেইকাৰণে মিয়াৰ ঘৃণাটো বিয়পা বিচাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী এজন সাংবিধানিক পদত থাকি সংবিধানৰ নামত শপত গ্ৰহণ কৰি এনেকুৱা জাতিভেদ প্ৰথা যদি ষ্টাৰ্ট কৰে, এনেকৈ ঘৃণাৰ ৰাজনীতি যদি কৰে, এইটোৰ জৰিয়তে আমি দেখিছোঁ কিছুমান সাধাৰণ ৰাইজক কিন্তু উৎসাহিত কৰিব মিয়াক এটাক কৰিবৰ কাৰণে। যোৱাকালি শৃংখল চুতীয়াই কৈছে বলক আমি কি কৈছে এইটো ধিংলৈকে যাওঁ, ধিং যাত্ৰা আৰম্ভ কৰোঁ। ডেট মিনছ তাত মানে ধিঙত গৈ এইটো কাম মানে তেখেতসকলে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব। এই কথাবিলাকৰ জৰিয়তে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত লজ্জাজনক। এজন সাংবিধানিক পদত থাকি তেখেতৰ পদমৰ্যাদা লাঘৱ কৰিছে আৰু অসমখনত জাতি ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰিছে, যিটো অতি ঘৃণনীয়, অতি নিচ্চ পৰ্যায়ৰ। আৰু সেইটোক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই চৰম ভাষাৰে কণ্ডেম কৰিছোঁ আৰু তেখেতৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বৰ কাৰণে সুমোটো কেছ ল'বৰ কাৰণে সুপ্ৰিম কোৰ্টক মই অনুৰোধ কৰিছোঁ।